চকত ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি সংঘৰ্ষ কাষতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল মাল পৰিবাহী ট্ৰাক মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহীক বচাবলৈ গৈ পথৰ কাষৰ দ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে AS01 H8775 নম্বৰ মালবাহী ট্ৰাকখন মুখামুখি সংঘৰ্ষত AS04 AE8680 নম্বৰৰ পালচাৰ আৰু AS03 AB 1282 নম্বৰৰ গ্লেমাৰ বাইক দুখন ভাগি চুৰমাৰ হৈ যায় তীব্ৰ বেগত অহাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল বুলি সন্দেহ স্থানীয় লোকৰ গুৰুতৰভাৱে আহত আৰোহীকেইজনক দিয়ক FRU লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে বৰ্তমানেও দুৰ্ঘটনা সংঘটিত কৰা লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই নিউজ ডেস্ক খবৰ 24/7 অসম Kalau ya kan ini bang, মোৰ হাতখন অকণ দুখ পাইছো মানে পৰি গলো নে জাপ মাৰি পেলাই 1 মিনিট ৰ'ব পাব চাগে বাইদেউ ন আমি এটা শব্দ শুনি আমি ওলাই আহিছোঁ দেখিছোঁ আপোনাৰ দুখন বাইক বিভিন্ন পৰি আছে আপোনাৰ পুখুৰীটো আপোনাৰ ট্ৰাকখনো সোমাই আছে আপোনাৰ দুখন বাইক আপোনাৰ খুন্দাখুন্দি লাগি আপোনাৰ এখেতক নিয়ন্ত্ৰণ বচাবলৈ গৈ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আপোনাৰ পালটি মাৰিছে আমি জানিব পৰা গৈছে আপোনাৰ এখেতলোকক আপোনাৰ তেওঁক FIU আপোনাৰ প্ৰেৰণ কৰিছে মেডিকেললৈ লৈ গৈছে ন লৈ গৈছে আপোনাৰ আগতো হৈছে ন প্ৰায় হৈ থাকে আমাৰ প্ৰায় এক্সিডেণ্ট হৈছে এতিয়া 2-3 মাহ আগত আমাৰ এটা এক্সিডেণ্ট আমাৰ দুজন গাড়ী আমাৰ গাঁৱে লোৱা ডেথ হৈছে ধৰক ৰাস্তা ঘাইপথৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে মানে ৰাস্তাটোৰ কাৰণে কি হৈছে বনোৱা আপোনাৰ আধা কিলো চব আপোনাৰ জাত গোটৰ সৃষ্টি হৈছে ৰাস্তা আপোনাৰ মানে গাড়ী আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে সেইকাৰণে আপোনাৰ এক্সিডেণ্ট হৈছে আমি জানিব পৰা গৈছে আপোনাৰ প্ৰায় এক্সিডেণ্ট হয় ন এই স্পটটোতে লাগিলে মেডিকেল হৈছে গম পাইছে নেকি ওলাব পাৰি বুলি জানিব পৰা গৈছে বাইকৰ লাগিলে কেইজন আছিলে 3জন আছিলে দুখন বাইকত 3জন ন